বছৰ শাসন কৰিছিল এটা পৰিয়ালক উচ্ছেদৰ জাননী দিয়া নাছিল। বিপিএফ দলে 17 বছৰ শাসন কৰিছিল এটা পৰিয়ালক উচ্ছেদৰ জাননী দিয়া নাছিল। বিপিএফ হৈছে মানুহক মাটিৰ পট্টা দিয়া পাৰ্টি। বিপিএফ হৈছে মানুহক মাটিৰ পট্টা দিয়া পাৰ্টি। বিপিএফে সদায় মানুহক মাটিৰ পট্টা দি আহিছে। বিপিএফে সদায় মানুহক মাটিৰ পট্টা দিয়াৰ কাম কৰি আহিছে। প্ৰমোদ বড়ো ডাঙৰীয়া আচলতে পগলা ঘোঁৰাৰ দৰে কিছুমান কাম কৰা আমাৰ পৰিলক্ষিত হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া পগলা ঘোঁৰাৰ নিচিনাকে তেখেতে কিছুমান কাম কাজ কৰা আমাৰ পৰিলক্ষিত হৈছে। জালা ৰাজচক্ৰৰ অন্তৰ্গত জ্ঞাতিগাঁৱত 16টাকৈ পৰিয়ালক যি উচ্ছেদৰ জাননী জাৰি কৰিছে এই জাননী বন্ধ ৰখাৰ দাবী জনাইছো। জালা ৰাজচক্ৰৰ অন্তৰ্গত আমাৰ এই জ্ঞাতিগাঁৱত যি 16টাকৈ পৰিয়াল বাছি 16টাকৈ পৰিয়ালক যি উচ্ছেদৰ জাননী প্ৰদান কৰিলে এই উচ্ছেদ বন্ধ ৰখাৰ কাৰণে আমি দাবী জনাইছো। এই মন্তব্য বিপিএফ নেতা শাহজাহান আলী আহমেদৰ। বিপিএফ দলে 17 বছৰ শাসন কৰিছিল এটা পৰিয়ালক উচ্ছেদৰ জাননী দিয়া নাছিল। বিপিএফ হৈছে মানুহক মাটিৰ পট্টা দিয়া পাৰ্টি। বিপিএফে সদায় মানুহক মাটিৰ পট্টা দিয়াৰ কাম কৰি আহিছে আৰু অনাগত দিনতো কৰাৰ কাৰণে বদ্ধপৰিকৰ। কিন্তু আমি দেখিবলৈ পাইছো ক্ষমতা যেহেতু হাতৰ পৰা যোৱাৰ উপক্ৰম হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া পগলা ঘোঁৰাৰ নিচিনাকে তেখেতে কিছুমান কাম কাজ কৰা আমাৰ পৰিলক্ষিত হৈছে। যাৰ কাৰণে নিৰ্বাচনলৈ মাত্ৰ 2-3 মাহ সময় বাকী থকা সময়ত আজি আমাৰ জালা ৰাজচক্ৰৰ অন্তৰ্গত আমাৰ এই জ্ঞাতিগাঁৱত যি 16টাকৈ পৰিয়াল বাছি 16টাকৈ পৰিয়ালক যি উচ্ছেদৰ জাননী প্ৰদান কৰিলে এই উচ্ছেদ বন্ধ ৰখাৰ কাৰণে আমি দাবী জনাইছো। আৰু যদি এই উচ্ছেদ বন্ধ কৰা নহয়, যদি উচ্ছেদ কৰা হয় তেতিয়াহলে আমি ইয়াত ৰাজনৈতিক দল হিচাপেও আমি বাধাৰ প্ৰাচীৰ হিচাপে থিয় হ'ম। প্ৰমোদ বড়ো ডাঙৰীয়াই মনত ৰখা উচিত যে ইয়াত এতিয়াও আমি আছো আৰু ইয়াত আমি উচ্ছেদ কোনো মূল্যৰ বিনিময়ত আমি হবলৈ নিদিওঁ। ইয়াত ৰাইজক উচ্ছেদ কৰি পেলাই তেওঁলোকে ডাঙৰ 5 ষ্টাৰ হোটেল বনাব, কিবা বনাব, কি কৰিব লগা আছে বহুত খাস মাটি সেইবিলাকত কৰক। কিন্তু মানুহে যিসকল লোক ইয়াত যুগ যুগৰ পৰা বসবাস কৰি আছে, যিসকল মানুহ ইয়াৰ স্থায়ী বাসিন্দা থলগিৰি মানুহ সেই সকলক উচ্ছেদ কৰি পেলাই ইয়াত উন্নয়নৰ ফটা ঢোল বজোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। যাৰ কাৰণে আমি হকিয়াই দিব বিচাৰিছো যে এই উচ্ছেদ কোনো কাৰণতে যাতে নহয়। আৰু এটা কথা, এতিয়া কিছুমান মানুহে ফেচবুকৰ জৰিয়তে কিছুমান এটা এপ্লিকেশন প্ৰকাশ কৰি আছে, এটা প্ৰেয়াৰ দিছে। ইয়াৰ স্থানীয় এগৰাকী MCL এটা প্ৰেয়াৰ দিছে যে উচ্ছেদ বন্ধ হ'ব, এইটো ষ্টে কৰিব লাগে বুলি। আমি ষ্টে বুলি নহয়, ষ্টে বা স্থগিত নহয়, এৰ স্থায়ীভাৱে আমি সমাধান বিচাৰিছো। কিহৰ কাৰণে মানে ষ্টে কি আৰু ষ্টে নালাগে, ইয়াত ডাইৰেক্ট উচ্ছেদ বন্ধ কৰিব লাগে। আমি কৈছো যে ক্লোজ কৰিব লাগে, বন্ধ কৰিব লাগে। উচ্ছেদৰ যি জাননী দিয়া হৈছে প্ৰত্যাহাৰ কৰিব লাগে আৰু বিপৰীতে এই সকল ভুক্তভোগী ৰাইজক মাটিৰ পট্টা প্ৰদান কৰিব লাগে। এইটো আমাৰ একদম স্পষ্ট কথা। যোৱাকালি সংবাদ মাধ্যমত দেখিছো ইউপিপিএল নেতাগৰাকী কৈছে লোকেল জাতীয় সংগঠনে বোলে দাবী কৰিছিলে এই দুখ কি লোকেল জাতীয় সংগঠনক জাপি দিব বিচাৰিছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই সমগ্ৰ বিটিসি অঞ্চলতে এটা ত্ৰাসৰ সৃষ্টি কৰিছে। মানুহক বিভিন্ন ঠাইৰ পৰা উচ্ছেদ কৰা, তাৰপিছত বিভিন্ন ধৰণৰ বৰ্ডাৰ পুলিচ লগাই দি অত্যাচাৰ কৰা, বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আছে। গতিকে এইবিলাক সেই হাৰাশাস্তিৰ অংশস্বৰূপ। আৰু ইউপিপিএল দলৰ একাংশ নেতা যিসকল সংখ্যালঘু নেতা বুলি জাহিৰ কৰিব বিচাৰে, মূৰত টুপিটো ললে সংখ্যালঘু হ'ব পৰা নাযায়। মনত ৰাখিব, জাতিৰ হৈ কথা কম বুলি কৈ মূৰত টুপি লৈ যদি আপুনি উলট পালট কৰে সেইটো জাতিৰ সেৱা কৰা নুবুজায়। গতিকে স্পষ্টভাৱে কৈ দিছো, জাতিক লৈ দালালি বন্ধ কৰক, জাতিক লৈ আৰু দালালি নকৰিব। আজি হজ ভৱনৰ ললিপপ লৈ আহি পেলাই উচ্ছেদৰ জাননী আপোনালোকে দিছে, এইটো কেনেকুৱা ধৰণৰ আপোনালোকৰ ৰাজনীতি? জাতিক ইফালে আপুনি ঘৰৰ পৰা বেগৰ কৰিব আৰু ইফালে কব হজ ভৱন বনাই দিম। তোমাৰ হজ ভৱনত তুমিয়ে থাকাগৈ, 1 বছৰত মাত্ৰ 1 দিন ব্যৱহাৰ হোৱা হজ ভৱন আৰু ইয়াত 365 দিন থকা এই মাটি একমাত্ৰ অন্য বছৰৰ বাসস্থানৰ তাৰণত থকা মানুহক তোমালোকে উচ্ছেদ কৰিবা আৰু তোমালোকে হজ ভৱন বনাই দিবা আৰু ইয়াত আকৌ জাতীয় সংগঠনক দোষাৰোপ কৰিব। কেতিয়াও মানি লোৱা নহয়। এনেকুৱা ধৰণৰ জাতীয় সংগঠনক টাৰ্গেট কৰি আমাৰ সংখ্যালঘু সমাজক দুৰ্বল কৰাৰ অপচেষ্টা ইউপিপিএল দলে ৰচনা কৰিছে। আৰু তাৰ লগত এই সকল একাংশ মুখাপিন্ধা যিসকল জাতীয় নেতা বুলি নিজকে জাহিৰ কৰিব বিচাৰে তেওঁলোকে প্ৰমোদ বড়োৰ হৈ হকে বেহকে কথা কৈ আছে। গতিকে সমগ্ৰ ঘটনাক আমি গৰিহণা দিছো, উচ্চ পৰ্যায়ৰ তদন্ত আমি বিচাৰিছো।